ও মনি হেতু বাদ দিয়া তুমি লিখা কিতাপখন দেখুৱাচোন এইখন এফালে দেখুৱাচোন চাও কভাৰটো চাও কভাৰটো এজনী তুমি আৰু এখন অসম লিখা আছে আমি যে অসমত থাকো সেইকাৰণে ইয়াত পেজ না এখিনি চাব নালাগে মই মানে উলিয়াই দিম এতিয়া ওকে এই চোৱা এজনী ছোৱালী আছিলে তাৰপিছত এদিন বিজুলী মাৰিলে তেতিয়া এটা ভূত আহিলে আৰু তাই বাহিৰত টৰ্চ মাৰি গ'ল ভূতটো দেখোঁতে বাহিৰতে চিঞৰিলে ভূতটো অকল ছাঁটো দেখিছিলে চিঞৰি দিলে ভূত বুলি ভূতটোৱেও ভয় খালে আৰু ভূতটো দৌৰি পলালে তুমি নাম্বাৰ দি থৈছা ছবিবোৰত 1 2 3 4 কিন্তু কিছুমান নাম্বাৰ উল্টা হৈ আছে দেই এটো পিছত শুদ্ধকে লিখি দিবা ঠিক আছে বুজাই দিছোন তাৰপিছত ৰাতি হৈ গ'ল শুই থাকিলে মাকে কিবা এটা মাত শুনি শুই থাকিলে আকৌ তাৰপিছত ৰাতিপুৱা হ'ল তাই উঠিলে তাৰপিছত ব্ৰাছ কৰিলে পটাপট কামবোৰ কৰিলে ফুৰিবলৈ যাওঁ বুলি তাৰপিছত তাই ভাগৰ লাগিলে তাই পানী খাব লৈ পেলাই পানী খালে তাৰপিছত ফুৰিব গ'ল মানে গা ধুই ফুৰিব গ'ল তাৰপিছত ফুৰিব যাওঁতে চিৰিয়াখানাত সোমালে কোনখন ছবি চিৰিয়াখানাত সোমোৱা আচ্ছা 23 নম্বৰ ছবিখন হয় নাই তাৰপিছত ইয়াত স্লাইড কৰিলে আমি যে পাৰ্কত গ'লে জাম কৰো সেই জামতো খেলিলে আচ্ছা জাম অকল জাম কৰিলে তাৰপিছত তাই ভাগৰ লাগি গ'ল এতিয়া তাই নিজৰ ঘৰত ঘূৰি আহিলে এতিয়া তাই ৰাতি হৈ গ'ল শুই থাকিলে আকৌ এটা ডেকুলা আহি তাইক ভূত বুলি কওঁতে তাই চিঞৰিলে তাৰপিছত চিঞৰোতে ডেকুলাটো গুচি গ'ল আৰু এবাৰ ডেকুলাৰ জেগাটোলৈ গ'ল তাৰপিছত ওপৰলৈ চাওঁতে চিঞৰোতে গুচিয়ে গ'লগে আচ্ছা একমান মানে আধা হৈ থাকিলে এতিয়া আৰু নাই আৰু আছে নেকি কাহিনীটো নাই আৰু নিলিখা আৰু এখন আমাৰ সেইখন বাৰু চাম ৰবাচোন তুমি এখন কিয় লিখিলানো কিতাপখন কি ভাবি লিখিলা নিজে ভাবি আচ্ছা আখৰ দেখোন নাইয়ে তাতে আখৰখিনি এইখিনি মোৰ কিবা পুৰণা কাগজ